তাৰ স্পষ্টীকৰণ তাক এবাৰ ৰাইজে পালে দিব ভালকে সি কালি ডেড বডিৰ লগত আহিব নোৱাৰে তাক দেখা পালেই মাৰিব তই চাবি না আৰু আজি কিমান ডেকা ল'ৰাবিলাক আজি চাবি তই কালি ৰাতিপুৱা গম পাবি বহুত ছুইচাইড কৰিব ইমান হাৰ্ড ড্ৰপ আৰে অসমৰ 3.5 কোটি মানুহ 2 কোটিয়ে তাক ভাল পায় সি নিজৰ কাৰণে নহয় বেলেগৰ কাৰণে আৰু সেই দালালে তাক মানে কালচাৰেল দালাল বুলি ক'ব লাগে সিহঁতে তাক মাৰ্কেটিং কৰি পইচা ইনকাম কৰে তাক অলপ দি এনেই মানে জমাই মেলি মাল চাল খুৱাই মেলি পঠিয়াই দিয়ে সেইটোৱে ধান্দা এতিয়া গৰিমাক প্ৰেছাৰ দিব ইহঁতে যে এনেকে ক'বা তুমি তেতিয়াহি তাইতো যোৱা নাই অৰিজিনেল কথাটো এয়া বহুত বহুত এয়া আছে মানে কি ক'ম আৰু তাক মাৰা প্লেনো হ'ব পাৰে কিবা হ'ব পাৰে কি হ'ব পাৰে চব দালালি পইচাৰ ধান্দা অসমখন চেচ এটা সি অনুষ্ঠান আছিলতো তাৰ গান এই লাষ্ট চিনেমাখনৰ ভাইমনদাৰ গানটো সি কি চলিড বনাইছে এই বেমাৰী অৱস্থাত তাৰ পটাছিয়াম কম থাকে কিবা কম থাকে এই নেম কেয়াৰৰ ডক্টৰজনে কৈছেতো এনেকুৱা কথা পানীত যাব নালাগে তাৰ এয়া আছে এই চিজাৰ আছে এইবিলাক মানে কি কবি আৰু ই চামকানু মহন্তই চেচ কৰি দিছে গোটেই অসম আধা লুটিছে সিহঁত ইফালে হিমন্তই লুটা বুলি কয় নহয় হিমন্তই এনেকুৱা চান্স যে ডিজিপিটো কিনি আছিল চুৰটো এটা সি খালে পেটলাটো আৰু মাজতো ননী গোপাল মহন্ত সেইটো কি বনাই দিছে আৰু এইটো ই প্ৰথমতে জিঅ' টিউব দি পেলাই মাৰিলে কোটি কোটি টকা সেই তেতিয়াৰ দিনতে এয়া হ'ল কি কবি আৰু অসমীয়া মানুহৰ দুৰ্ভাগ্য আজি দিন আজি বহুত বেয়া লাগিছে মানে তাৰ গান শুনিয়ে 90 দশকৰ বিলাক ল'ৰা ছোৱালী ডাঙৰ হ'ল আমিতো বাৰু চবৰে শুনিছোঁ কিন্তু তাৰ গান শুনিয়েই মোৰ ল'ৰা চব ডাঙৰ হ'ল আনকি আমাৰ ছাইডত মিস্ত্ৰীয়ে ৰং কৰি আছিল সিদিনাখন মোবাইলত তাৰ গানেই বজাই আছে এই তেনেকুৱা কথা আৰু কি কৰিবি দুৰ্ভাগ্য সিও বেপৰোৱা মানুহ সিও মানে এনেকুৱা সেইকাৰণে হ'ল আৰু এই 50 মাইকেল জেকচন 50ত মৰিল 52ত মৰিল কিশোৰ কুমাৰ 58ত মৰিছিল এনেকুৱা আৰু উপায় নাই আৰু মৃত্যুৱে যাক লৈ আহে লৈ যায় বাকী চব মানে কি কবি আৰু কৈ লাভ নাই মুঠৰ ওপৰত এই চামকানু মহন্ত বোলাটোক ৰাইজৰ মাজত এৰি দিব লাগে পেলাই কোবাই মাৰিব লাগে 3টা মহন্তক মাৰিব লাগে এই 3টাই চেচ কৰি দিছে ভিতৰি